যোনটো আমি এতিয়া বাঁহৰ ফেঞ্চিং দিওঁ, বাঁহৰ ফেঞ্চিঙত আপোনাৰ হাতীয়ে সোমাই আহিব। তো আপোনাৰ যদি নেমু ফেঞ্চিং আমাৰ এটা হেৰি আছে, পদ্ধতি আছে, য'ত আমি 3 লাইনকৈ নেমু লগাওঁ যাতে ঘন হয়। আমি ধৰক যদি এতিয়া চ'লাৰ ফেঞ্চিং বহুতে লগাই আছে, তো চ'লাৰ ফেঞ্চিংটো কি হয়, আপোনাৰ ধৰক এটা ঢেৰকণি বা বিজুলী মাৰিলে এটা বেয়া হোৱাৰ সম্ভাৱনাটো থাকে। সেই মেইনটেনেঞ্চৰ কষ্ট এটা আহি যায়। কিন্তু নেমু ফেঞ্চিংটো যদি আমি লগাওঁ, সেইটো আপোনাৰ 2 বছৰলৈকে চোৱা চিতা কৰিব লাগিব। তাৰ পাছত আপোনাৰ ইনকামো আহি থাকিলে, আৰু লগতে আপুনি হাতীৰ পৰাও হাতী আপোনাৰ বাৰী বা ঘৰ ভাঙা চান্সেছবোৰ কমি